হেল্ল' এভৰিৱান, নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ইউটিউবতে পোৱা এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ। এয়া মই 2 কাপ পানী দিছোঁ, তাতে 1 কাপ চেনি দি দিছোঁ। যদি অকণমান মিঠা বেছি খায় তেতিয়াহ'লে 1.5 কাপ দিব। এয়া ইলাইচি 4টা এনেদৰে অকণমান থেঠেলিয়াই লৈ দি দিছোঁ চেনিৰ চিৰাপটোত। এতিয়া এয়া মই যে বনাইছোঁ এইখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া হ'ল গোলাপ জামুন। ইয়াতে আছে আধা বাটি আটা, আমি যে ৰুটি খাওঁ সেই আটাটো, আৰু আছে আধা কাপ পাউডাৰ গাখীৰ, যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে। মই আমুলৰ লৈছোঁ। তো তাতে অকণমান খোৱা ছ'ডা দি দিছোঁ। তাৰপিছত সামান্য এচুকুটমান নিমখ দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ এনেদৰে মাৰি মানে পুৰা স্মুথ আটা মাৰি লৈছোঁ। লৈ পেলাই এনেদৰে নিজৰ ইচ্ছামতে চেফ দি বনাই ল'ব। তাৰপিছত এয়া দেখিছোঁ চাটনিখিনি তাৰ আহিব নালাগে, বাছ হাতখনত আঠা আঠা লাগিলে হৈ গ'ল। এনেদৰে ৰং চোৱাকৈ ধুনীয়াকৈ ভাজি লৈছোঁ ৰঙাকৈ। এয়া হ'ল গোলাপ জামুন। তাৰপিছত এয়া ভাজি হৈ গ'ল। মই ৰঙা গোলাপ জামুন যি গতিকে ৰঙাই হয়, নহয় জানো? এয়া চাওক। তাৰপিছত এয়া চেনিৰ চিৰাপটো গৰমেই আছে। তাৰপিছত মই এনেদৰে দি দিছোঁ। এয়া ঠাণ্ডা হোৱাৰ পিছত অকণমান আৰু বেছি গোটা হৈ গৈছে। তাতে অকণমান কেশৰ দি দিছোঁ। এয়া চাওক। কিন্তু দেখুওৱাৰ দৰে ইমান স্মুথ নহ'ল, টানেই হৈ থাকিলে। থেংক ইউ ফৰ ৱাচিং।